মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 আৰু এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে লখিমপুৰ জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2023 অসমীয়া MIL কোশ্চিন পেপাৰখনৰ পদ্যভাগৰ সম্পূৰ্ণ কোশ্চিন সলিউশন লৈ উপস্থিত হৈছো। এই কোশ্চিন পেপাৰত মই তোমালোকৰ পদ্যভাগৰ প্ৰশ্ন 5, 6, 7 আৰু 8 সম্পূৰ্ণকৈ আলোচনা কৰিম। আশা কৰিম এই প্ৰশ্নৰ সমাধানে তোমালোকৰ অহা প্ৰি ফাইনেল তথা ফাইনেল এক্সামিনেশ্যনত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই জিলাৰ প্ৰি ফাইনেলৰ কোশ্চিনসমূহ জানিবলৈ প্ৰয়াস কৰোঁ। পোনপ্ৰথমতে তোমালোকৰ কোশ্চিনৰ ধৰণ কেনেকুৱা হ'ব সেইটো এই জিলাই দেখাই দিছে। তোমালোকৰ ফাইনেলৰো ধৰণ ঠিক এনেকুৱাই হ'ব। দেখা এইটো হ'ল কোশ্চিনৰ পেটাৰ্ণ কোশ্চিনটো কেনেকুৱা ধৰণৰ হ'ব তোমালোকে এইখিনি চাই যোৱা। এইটো হ'ল কোশ্চিনৰ পেটাৰ্ণ। তাৰপিছত মই তোমালোকৰ আগত যেহেতু এই ভিডিঅ'ত মই তোমালোকৰ আগত প্ৰ'জ ছেকশ্যনৰ কোশ্চিনখিনি আলোচনা কৰা নাই, গতিকে তোমালোকক প্ৰ'জ ছেকশ্যনৰ কোশ্চিনখিনি দেখাই দিছোঁ। তোমালোকে চাই যোৱা প্ৰ'জ ছেকশ্যনৰ কোশ্চিনখিনি। এইখিনি হ'ল কোশ্চিন নম্বৰ 1, প্ৰশ্ন 2, প্ৰশ্ন 3, প্ৰশ্ন 4। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 5টো আলোচনা কৰিম। 5 নম্বৰ প্ৰশ্নত কোৱা হৈছে যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ক, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হ'ল বাৎসল্য ভাৱৰ প্ৰকাশ। খ, অসমীয়া সাহিত্যত জ্ঞান মালিনীৰ কবি হিচাপে কোন গৰাকী কবি জনাজাত? উত্তৰ হ'ব মফিজুদ্দিন আহমদ হাজৰিকা। গ নম্বৰ, নলিনীবালা দেৱীয়ে কোনখন কাব্য গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ হ'ব অলকানন্দা। ঘ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ হ'ব লুইতৰ পাৰৰ অগ্নিসুৰ। ঝাণ্ডা শব্দৰ অৰ্থ কি? ঝাণ্ডা শব্দৰ অৰ্থ হ'ল পতাকা। প্ৰথম চা, কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। উত্তৰ হ'ব মোৰ যে কিমান হেঁপাহ। দ্বিতীয় চা, উভতি নহৰ কবিতা পাঠটি কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে? এইটো হ'ব দলংগৰ তামি ঘোঁৰা। বৰ্গীয় চা, কৌনতম কবিতাটিত কবিয়ে পিতৃ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি উল্লেখ কৰিছে? উত্তৰ, কৌনতম কবিতাটিত কবিয়ে পিতৃৰ স্মৃতি আহিনৰ পথাৰৰ গন্ধ পালে জাগ্ৰত হয় বুলি উল্লেখ কৰিছে। এইখিনি হ'ল তোমালোকৰ 8টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। তোমালোকক আনচাৰখিনি দেখাই দিম। তাৰ আগতে মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেলে তোমালোকৰ সুবিধাৰ কাৰণে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰিছে আৰু এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে। তাতে তোমালোকে জইন হৈ ল'বা। যদি তোমালোকৰ কিবা আলোচনা কৰিবলগীয়া আছে তাতে আলোচনা কৰিবা। মই নিশ্চয় তোমালোকৰ আলোচনাৰ পৰা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু যদি কাৰোবাৰ ওচৰত কোনোবা ডিষ্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামিনেশ্যন হৈ গৈছে তেতিয়াহ'লে তোমালোকে সেই কোশ্চিন পেপাৰখনো তাতে তোমালোকে শ্বেয়াৰ কৰিব পাৰা। নহ'লে মোৰ ভিডিঅ'ত কমেণ্ট কৰিলেও মোৰ হোৱাটছএপ নাম্বাৰত তোমালোকে সেইখিনি পাৰ্চনেলভাৱেও শ্বেয়াৰ কৰিব পাৰিবা। মই তোমালোকৰ কোশ্চিন পেপাৰ পোৱাৰ লগে লগে নামটো তোমালোকে লিখি দিবা। নামটো ভিডিঅ'ত মাতি দিম, নিশ্চয় তোমালোকে ভাল পাবা। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 6টো লৈ আহিছোঁ। প্ৰশ্ন 6ত তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। 2 মূল্যাংকৰ প্ৰশ্ন। ক, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক কিয় নবেল নাম্বাৰ বুলি কৈছে? 2 নম্বৰৰ প্ৰশ্নৰ সমাধান কৰাৰ আগতে মই তোমালোকক 5 নম্বৰৰ প্ৰশ্নৰ আনচাৰসমূহ এবাৰ স্ক্ৰীনশ্বট মৰাৰ সুবিধা কৰি দিছোঁ। তোমালোকে 5 নম্বৰৰ প্ৰশ্নসমূহ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। মই ভিডিঅ'টো চলো কৰি দিছোঁ। এতিয়া মই 6ৰ ক নম্বৰৰ আনচাৰ তোমালোকৰ আগত আলোচনা কৰিম। 6ৰ ক নম্বৰত কোৱা হৈছিল ডক্টৰ বাণীকান্ত কাকতিয়ে
বৰগীত বৰক কিয় নবেল নাম্বাৰ বুলি কৈছে এটাৰ উত্তৰটো হ'ব বৰগীতৰ ৰাগ তাল সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱ প্ৰবাহ লক্ষ্য কৰা যায় সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নবেল নাম্বাৰ বুলি কৈছে নেক্সট প্ৰশ্নটো হ'ল কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে কবিয়ে ঈশ্বৰক বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে কিয়নো এই ব্ৰহ্মাই জগতৰ স্ৰষ্টা স্বৰূপ অতীত একমাত্ৰ পৰম সত্য জগতৰ সৃষ্টি স্থিতি লয়ৰ মূল কাৰণ এই নিৰাকাৰ ব্ৰহ্মা নেক্সট প্ৰশ্ন 6 গ নম্বৰ নলিনীবালা দেৱীক কি কবি হিচাপে জনা যায় নলিনীবালা দেৱীক অতীন্দ্ৰবাদী কবি ৰূপে জনা যায় নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা একেলগে দিছিল তোমালোকে সন্ধিয়াৰ সুৰ সপোনৰ সুৰ দিবা নেক্সট কোশ্চেনটো দিছিলে ঘ নম্বৰ খৰচ প্ৰচাৰ কি বুজাই লিখা অংগ নম্বৰ কাঠ খুলিবলৈ আৰু মিহিকৈ চুচিবলৈ কাঠমিস্ত্ৰী কি সঁজুলি ব্যৱহাৰ কৰে প্ৰথম চা উৰুলি আৰু ৰাগী শব্দৰ দুটাৰ অৰ্থ লিখা দ্বিতীয় চা নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা বৰ্গীয় ঝা নিৰ্মল প্ৰভা বৰদলৈৰ দুখন কবিতা পুথিৰ নাম লিখা গোটেইখিনিৰ উত্তৰ একেলগে আলোচনা কৰোঁ খৰচ প্ৰচাৰ হ'ল পূজা ষোল্লবিধ উপকৰণ সেইবোৰ হ'ল আসন স্বাগত পাদ্য অৰ্ঘ্য আচমনীয় মধুপৰ্ক পুনৰাচমনীয় স্নান বসন আভৰণ গন্ধ পুষ্প ধূপ দীপ নৈবেদ্য আৰু বন্দনা নেক্সট কোশ্চেনটো আছিলে যে কাঠ খুলিবলৈ আৰু মিহিকৈ চুচুৰিবলৈ কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা বা কাঠমিস্ত্ৰীয়ে কি বিশেষ সঁজুলি ব্যৱহাৰ কৰে ইয়াতে আনসাৰটো চোৱা কাঠ খুলিবলৈ কাঠমিস্ত্ৰী কি বটালি ইউজ কৰে আৰু কাঠ চুচুৰিবলৈ কাঠমিস্ত্ৰীয়ে ৰান্দা ব্যৱহাৰ কৰে নেক্সট তোমালোকৰ উৰুলি আৰু ৰাগী শব্দ দুটাৰ অৰ্থ লিখা উৰুলি অৰ্থ হ'ল শুভ কাৰ্য তিৰোতাসকলে কৰা ধ্বনি বিশেষ আৰু ৰাগী হ'ল নিচা বা মাদকতা নেক্সট নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা উত্তৰ হ'ব নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হ'ল কপিলী পৰিয়া সাধু ককা দেউতাৰ হাড় দেখা প্ৰশ্নটো ইমান ইম্পৰ্টেণ্ট 2023 2020 2017 2013 বৰ্ষত আহিছে গতিকে এইবাৰ অহাৰ পুৰা সম্ভাৱনা আছে যেহেতু 24ত অহা নাই নেক্সট এতিয়া দেখা লাষ্ট দুই মূল্যাংকৰ প্ৰশ্ন দিছে নিৰ্মল প্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথি প্ৰশ্ন দিছিল দুখন নিৰ্মল প্ৰভা বৰদলৈৰ দুখন কবিতা পুথিৰ নাম হ'ল বন ফৰিঙৰ ৰং দিনৰ পাছত দিন সমীপেশু অন্তৰংগ সুদীৰ্ঘ দিন আৰু ঋতু ইয়াৰ পৰা যিকোনো দুটা দিলে হৈ যাব সো এইখিনি আছিলে প্ৰশ্ন 6 অৰ্থাৎ দুই মূল্যাংকৰ 8টা চমু প্ৰশ্ন আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত 7 নম্বৰ প্ৰশ্নৰ সমাধান অৰ্থাৎ ব্যাখ্যা তিনিটাৰ সমাধান আগবঢ়াম এতিয়া 7 নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এফাকি তোমালোকৰ তিনিটা ব্যাখ্যাই সমাধান কৰি দিম তোমালোকে চাই লোৱা এইখিনিতে মই কৈ থৈ দিওঁ মই যিখিনি ভিডিঅ' মোৰ চেনেল ইংলিছ লাৰ্নিং আসামত অসমেৰ আগবঢ়াইছোঁ এই কোশ্চেন পেপাৰৰ 100% কমন পৰিছে তোমালোকে নিশ্চয় গমেই পাইছা যেহেতু মই চেপ্টাৰ হিচাপে আলোচনা কৰিছোঁ এনেকুৱাকৈ ভিডিঅ'খিনি বনোৱা হৈছে যে তোমালোকৰ যাতে 100% অসমীয়াত কমন পৰে নিশ্চয় পৰিব তোমালোকক ব্যাকৰণো মই নেক্সট কোনবা ডিষ্ট্ৰিক্টৰ ব্যাকৰণ আলোচনা কৰিম আৰু যেহেতু 11 তাৰিখত গোৱালপাৰা ডিষ্ট্ৰিক্টত অসমীয়া এমআইএলৰ পৰীক্ষা আছে মই চেষ্টা কৰিম সম্পূৰ্ণ কোশ্চেন হেতু আলোচনা কৰিবলৈ হয়তো ভিডিঅ'টো দীঘল হ'ব তোমালোকে নিশ্চয় তাৰ দ্বাৰা উপকৃত হবাই ক নম্বৰ চোৱা ইয়াতে দিছিলে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ক আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বোকাত জন্মা মানুহে আজি আলোকলৈ উঠি আহে বেলুমা হৈ হাঁহে 2020-2017 বৰ্ষতো প্ৰশ্নটো আহিছিল
মই তোমালোকে কেইবাবাৰো কৈছোঁ, মই আৰু নকওঁ। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা মানে পোনপ্ৰথমতে প্ৰসংগ, তাৰপিছত সংগতি, তাৰপিছত ব্যাখ্যা, তাৰপিছত নিজৰ এটা মন্তব্য দিবা। যেহেতু ভিডিওটো দীঘল হয়, প্ৰসংগটো কৈ আছোঁ। উক্ত কবিতাফাঁকি আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা জনতাৰ আহ্বান নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এতিয়া সংগতিটো লৈ আহা। উক্ত কবিতাফাঁকিৰ জৰিয়তে জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ আলোক সন্ধানী ৰূপৰ কল্পনা কৰাৰ প্ৰসংগ ব্যক্ত কৰিছে। এতিয়া ব্যাখ্যা চোৱা। কবিৰ মতে পৃথিৱীৰ জনতাৰ মাজত এক নতুন চেতনাৰ অভ্যুদয় ঘটিছে। সুন্দৰৰ পূজাৰ সাধনাত জনতাই খৰচ প্ৰচাৰেৰে আৰাধনাত মগ্ন হৈছে। বোকাত জন্মা পদুমে আশাক লৈ মূৰ দাঙি উঠি বেলিমুৱাকৈ হাঁহি জগতত সৌৰভ বিলোৱাৰ নিচিনাকৈ জনতাৰ পংকজ ৰূপ পদুমৰ দৰে বিকশিত হৈ মানুহৰ পৃথিৱীখনত শান্তি সুৰভি বিয়পাই বিশ্বত সৌন্দৰ্যৰ মেলা স্থাপন কৰা বুলি কবিয়ে কল্পনা কৰিছে। ইয়াত কবিৰ আলোক সন্ধানী প্ৰাণত জনতাৰ জয়যাত্ৰাৰ মাংগলিক ধ্বনি প্ৰতিফলিত হোৱা দেখা যায়। এতিয়া মন্তব্যলৈ আহা। ইয়াৰ দ্বাৰা কবিয়ে আশা কৰে যে জনতাৰ অৱস্থাৰ এক বৈপ্লৱিক পৰিৱৰ্তন হ'ব। এতিয়া মই তোমালোকৰ বাকী যি দুটা ব্যাখ্যা আৰু মূল ভাৱ আছে, মই তোমালোকক মাতি নাযাওঁ, মই চল কৰি দিম। তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে ঘৰত পঢ়িব পাৰিবা। খ নম্বৰ ব্যাখ্যাটো আছিলে আঘোণৰ কুঁৱলীত ধাননিৰ লুকালে, আঘোণৰ কুঁৱলীয়ে ধাননি ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতি হেৰুৱালে, ডাঙৰি বান্ধিম বুলি তৰা জৰি তলতে থাকিল। ইয়াতে প্ৰসংগটো চোৱা, সংগতিটো চোৱা, মই চল কৰি দিছোঁ, স্ক্ৰীনশ্বট মাৰি লোৱা। ব্যাখ্যাখিনি এইখিনি হ'ল ব্যাখ্যা, তাৰপিছত এইখিনি হ'ল মন্তব্য। এতিয়া মই তোমালোকক গ নম্বৰৰ ব্যাখ্যা, এইটো দিছিলে যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ। জীয়াই থকাৰ ধেমালিটো মই একেবাৰেই খেলি গ'লোঁ। দেখা কিমান ইম্পৰ্টেণ্ট। 2019, 2017, 2014, 2012 বৰ্ষতো এই ব্যাখ্যাটো আহিছিল। দেখা প্ৰসংগ সংগতি একেলগে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। ব্যাখ্যা মন্তব্য। ওকে, এইখিনি আছিলে ব্যাখ্যা। এতিয়া মই তোমালোকৰ আগত নেক্সট 8 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 8 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। দিছে ক আঘোণৰ কুঁৱলী, খ কাঠমিস্ত্ৰীৰ ঘৰ, গ মিলন। আঘোণৰ কুঁৱলীৰ মূল ভাৱ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। মই চল কৰি দিছোঁ। ওকে, এতিয়া খ নম্বৰ আছিলে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মূল ভাৱ। লাষ্ট তোমালোকে মিলন কবিতাৰ মূল ভাৱটো লিখিব দিছিলে।
ওকে, মিলন কবিতার মূল ভাব। ওকে, ওকে, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। এতিয়া মই কুৱেশ্যন পেপাৰখনৰ বাকী অংশখিনি তোমালোকৰ আগত এবাৰ দেখাই দিব বিচাৰিছোঁ। 9 নম্বৰ প্ৰশ্ন, 10 নম্বৰ প্ৰশ্ন, এইটো দিছে তোমালোকৰ 11 নম্বৰ প্ৰশ্ন, 12 নম্বৰ, 11, 12, 13, 14 এইখিনি গ্ৰামাৰ দিছে। মই নেক্সট ভিডিঅ'ত এইখিনি আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। গ্ৰামাৰ আৰু ৰচনাখিনি, ৰচনা 4টা ৰচনা দিছে। সামাজিক মাধ্যম, তুমি ভাল পোৱা এখন গ্ৰন্থ, পৰিৱেশ পৰিদৰ্শন, বিজ্ঞান আৰু সমাজ। তোমালোকৰ এইবাৰ পৰীক্ষাৰ কাৰণে ক, খ আৰু গ এই ৰচনাকেইটা খুবেই দৰকাৰী। থ্যাংক ইউ ফর ওয়াচিং।